আৰু আজি আৰু মাহঁতৰ তাত যাব ওলাইছোঁ মাহঁতৰ ঘৰলৈ আৰু মই ইয়ালৈ শুক্ৰবাৰে আহিছিলোঁ শুক্ৰ শনি ৰবি থাকিলোঁ আজি সোমবাৰে পিছবেলা এয়া ভাইটি ডিউটিলৈ আহোঁতে আমাক লৈ যাবহি আৰু এয়া দেখিছে আজি ইমান বেছি বতাহ দি আছে আৰু এয়া আহি পাই বোলো প্ৰথমতে একাপ ধুনীয়াকৈ গাখীৰ চাহ বনাই ল'লোঁ আৰু এই যে সেইদিনা যে পিঠা বনাই থৈ গৈছিলোঁ মই সেইদিনা খোৱাই নহ'ল আৰু এয়া পিঠাৰ লগত এয়া এইটো কেক লৈছোঁ লৈ পেলাই এনেকৈ চাহ খাইছোঁ আৰু এইফালে মায়ে ঔটেঙা এটা আনি থৈছিলে আৰু এয়া মায়ে ঔটেঙা কাটিলে আৰু ইমান ধুনীয়াকৈ জলকীয়া সানিছে আপোনালোকৰ পিছে খাবলৈ মন গৈছেনে নাই টেঙা ইমান ধুনীয়াকৈ গোটেইকেইটাই টেঙা খালোঁ আৰু ইয়ালৈ অহাৰ আৰু এটা মেইন কাৰণ আছে যে শালত যে কাপোৰ লগাইছিলোঁ সেয়া কাপোৰ বব লাগিব আৰু এয়া মই পূৰা শাল বব লৈছোঁ অলপ জানো বাৰু দেই তাৰপিছত এতিয়া সন্ধিয়া এয়া সেইদিনা নাৰিকল ৰুকা নাৰিকল মানে ভজা নাৰিকল আছিলে আৰু এয়া চাউলৰ গুড়িৰ লগত এই মানে টেকেলি পিঠাটো বনাইছোঁ আৰু এই চেকনিখন বহুত ইউজফুল দেই এনেকৈ পিঠা বনাবৰ কাৰণে আৰু এইফালে মায়ে বনাব চাকু গুড়িৰ পিঠা চাকুৰ এনেকৈ নাৰিকল সানি পেলাই পিঠা বনালেও খাবলৈ বহুত বেছি ভাল হয় আৰু এইফালে লাল চাহ বহাইছোঁ আৰু এই চাকুৰ পিঠাটো ময়ো আজি ফাৰ্ষ্ট টাইম খাইছোঁ খাবলৈ বহুত বেছি টেষ্টি হয় চাকুখিনি অকণমান ভিজাই এনেকৈ ল'ব লাগে আৰু ধুনীয়াকৈ পিঠা ৰেডি হ'ল